ৰকিবুল হুছেইনৰ জয় নে বদৰুদ্দিন আজমলৰ পৰাজয় এই দুয়োটাৰ ভিতৰত কোনটো বিজেপিৰ বাবে অশনি সংকেত ৰকিবুল হুছেইনৰ জয় অসমৰ বাবে অশনি সংকেত নে বিজেপিৰ বাবে অশনি সংকেত এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন কৰিছে ৰাইজৰ দলে কিয়নো দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছে ধুবুৰী লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে আৰু ইয়াকে লৈ এতিয়া জাঙুৰ খাই উঠিছে ৰাইজৰ দল আজি এই সন্দৰ্ভত ৰাইজৰ দলে এখন সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীৰ অতি সাম্প্ৰদায়িক মন্তব্যক গৰিহণা প্ৰদান কৰিছে ৰাইজৰ দলে এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ ছিংগাপুৰলৈ গৈ প্ৰমোদ ভ্ৰমণ কৰি শিক্ষা নললে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰ ভ্ৰমণ কৰি কেৱল বাহ্যিক সৌন্দৰ্য উপভোগ কৰিলেই নহ'ব বুলি কটাক্ষ কৰিছে ৰাইজৰ দলৰ সাধাৰণ সম্পাদকগৰাকীয়ে ছিংগাপুৰ ভ্ৰমণ কৰি মুখ্যমন্ত্ৰীৰ মন আৰু মগজুৰ সৌন্দৰ্যবৰ্ধন নহ'ল বুলি মন্তব্য ৰাছেল হুছেইনৰ বদৰুদ্দিন আজমলৰ অচিলাৰে সাম্প্ৰদায়িক ৰাজনীতি কৰি আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নগাঁও ধুবুৰীত কংগ্ৰেছৰ বিজয়ক মুখ্যমন্ত্ৰীয়ে কৰা কটাক্ষ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলে নগাঁও আৰু ধুবুৰীত কংগ্ৰেছ জয়ী হোৱাটো অসমৰ বাবে অশনি সংকেত নহয় বদৰুদ্দিন আজমল হৰাটো বিজেপিৰ বাবেহে অশনি সংকেত সংবাদমেল সম্বোধন কৰি এই মন্তব্য ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনৰ বদৰুদ্দিন আজমলক প্ৰাসংগিক কৰি চলাই অহা ৰাজনীতিৰ পতন হ'ল সেইবাবে ব্যথিত হোৱাৰ লগতে শংকাত ভুগিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক মুছলমানৰ দল বুলি কৈ যোৰহাটৰ খিলঞ্জীয়াকো অপমান কৰিছে মুখ্যমন্ত্ৰীয়ে উজনিৰ হৃদপিণ্ডত হোৱা জোকাৰণিয়ে মুখ্যমন্ত্ৰী কঁপি উঠিছে গৌৰৱ গগৈৰ তেজৰ বৰণক লৈ মুখ্যমন্ত্ৰীৰ ভাষ্যৰ তীব্ৰ সমালোচনা ৰাছেল হুছেইনৰ বিদেশী বিতাৰণৰ প্ৰসংগতো সৰব ৰাইজৰ দলৰ সাধাৰণ সম্পাদকগৰাকী ৬ নং দফাৰ লগতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰো দাবী ৰাইজৰ দলৰ বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিবলৈ প্ৰত্যাহ্বান ৰাইজৰ দলৰ ছদ্মবেশী খিলঞ্জীয়াৰ পৰিচয় পৰিত্যাগ কৰিবলৈ দাবী মুখ্যমন্ত্ৰীক সংবাদমেল সম্বোধন কৰি কি মন্তব্য আগবঢ়াইছে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে সেই মন্তব্য আমাৰ হাতত আহি পৰিছে আপোনালোকক শুনাব বিচাৰিছো সেই মন্তব্য যোৱা লোকসভা নিৰ্বাচনৰ মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ কৰাৰ পিছতে প্ৰমোদ ভ্ৰমণৰ কাৰণে ছিংগাপুৰলৈ গৈছিল তেখেতে আমি আশা ৰাখিছিলোঁ তেখেতে ছিংগাপুৰৰ পৰা আহি তাতে কিছু ভাল কথা শিকি আহিব ভাল বাৰ্তা দিব কিন্তু তেখেতে যিবোৰ সাম্প্ৰদায়িক কথা কৈছে আচলতে তেখেতে ছিংগাপুৰত গৈ কোনো শিক্ষা নললে ছিংগাপুৰ এখন এনেকুৱা দেশ যিখন ২৪ কিলোমিটাৰ বহলে আৰু দীঘলে ৪২ কিলোমিটাৰৰ এখন সৰু দ্বীপ ৰাষ্ট্ৰ যিখন ছিংগাপুৰত ১৫% প্ৰায় ১৬% ইছলাম ধৰ্মাৱলম্বী লোক বাস কৰে মালে ছিংগাপুৰীয়ান আৰু তামিল হিন্দু প্ৰায় ৭% তাতে বাস কৰে আৰু বাকীখিনি চাইনিজ অৰিজিন খ্ৰীষ্টিয়ান যি তাৰপিছতো তেওঁলোকে এই সকলো ধৰ্মাৱলম্বী লোকে লগ লাগি ছিংগাপুৰক যি এখন পৃথিৱীৰ ভিতৰত যে কামৰূপ জিলাৰ যদি আয়তনৰ ক্ষেত্ৰত চায় এতিয়া কামৰূপ জিলাৰ আধা যিখন ৰাষ্ট্ৰৰ আয়তন সেই ৰাষ্ট্ৰখনে পৃথিৱীৰ ভিতৰত এখন অৰ্থনৈতিকভাৱে শ্ৰেষ্ঠ ৰাষ্ট্ৰলৈকে উপনীত হৈছে সেই ৰাষ্ট্ৰখনৰ পৰা আহি তেখেতে যি বিভাজনগামী কথাবোৰ কৈছে আচলতে ছিংগাপুৰত হিন্দু খ্ৰীষ্টিয়ান মুছলমান এই ৰাজনীতি নকৰাৰ বাবে তেওঁলোকে অকল ৰাষ্ট্ৰৰ কাৰণে কাম কৰাৰ বাবে আজি এখন শ্ৰেষ্ঠ অৰ্থনীতিলৈ উপনীত হৈছে কেৱল ছিংগাপুৰৰ পৰা আহি আপুনি বাহ্যিক সৌন্দৰ্য বৰ্ধন কৰিলেই নহ'ব মন মগজুকো সৌন্দৰ্য বৰ্ধন কৰিব লাগিব আজি তেখেতৰ মন মগজু সৌন্দৰ্য বৰ্ধন হোৱা নাই কাৰণ তেখেতে যি নিকৃষ্ট বক্তব্য ৰাখিছে আপোনালোকে নিজেই দেখিছে যে যোৱাকালি তেখেতে আমাৰ অনুভৱ হৈছে যে যিজন মানুহে যোৱা সময়ছোৱাত অসমীয়া আৰু অসমবাসীক কেৱল বদৰুদ্দিন আজমলৰ ভোট ভয় খুৱাই বদৰুদ্দিন আজমলৰ ভোটটো দেখুৱাই তেখেতে অসমৰ মানুহৰ ভোট আদায় কৰি আহিছে আজি যিজন মানুহে বদৰুদ্দিন আজমলক অসমৰ মানুহৰ কাৰণে বিভীষিকা বুলি কৈ আহিছিল ২০১৬ চনৰ পৰা সকলো নিৰ্বাচনতে আমি বেলেগ বাদ দিয়ক তেওঁ আজি বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্যমন্ত্ৰী হৈ থাকি
2021 নিৰ্বাচনী প্ৰচাৰ চলাইছিল, উজনিত কিবা উন্নয়নৰ কথা ক'লে নেকি? কোভিডৰ সময়ত তেখেতে কি কাম কৰিছিল কৈছিল নেকি? কেৱল তেখেতে এটাই কথা কৈছিল যে বদৰুদ্দিন আজমল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী। আজি তেখেত ব্যথিত হৈছে। তেখেতে যি বক্তব্য ৰাখিছে যে তেখেতে যোৱাকালি যি বক্তব্য ৰাখিছে যে অসমৰ নগাঁও আৰু ধুবুৰীত যি বৃহৎ জয়লাভ, এয়া অসমৰ কাৰণে অশনি সংকেত। এয়া আচলতে অসমৰ কাৰণে অশনি সংকেত নহয়। এই বদৰুদ্দিন আজমলৰ যি পতন, এই পতনৰ কাৰণে বিজেপিৰ কাৰণে এয়া অশনি সংকেত। কাৰণ বিজেপিয়ে ইমান দিনে বদৰুদ্দিন আজমলৰ কথা কৈ বদৰুদ্দিন আজমলক ৰাজনৈতিকভাৱে প্ৰাসংগিক কৰি ৰাখি যি ৰাজনীতি কৰি আছিল, সেই ৰাজনীতিৰ এতিয়া পতন হ'ল। আৰু সেইকাৰণেই আজি এটা কথা স্পষ্ট হৈছে মুখ্যমন্ত্ৰীৰ বক্তব্যত, যে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে যি কথা কৈছে যে ৰকিবুল হুছেইনৰ জয়, বৃহৎ জয়ে অসমৰ কাৰণে অশনি সংকেত আনিছে, অৰ্থাৎ বদৰুদ্দিন আজমলৰ বৃহৎ পৰাজয়ে অসমৰ কাৰণে অশনি সংকেত আনিছে। কাৰণ এয়া অসমৰ, তেখেতৰ মুখতে কৈছে অসমৰ কাৰণে, কিন্তু সঁচা অৰ্থত সেয়া বিজেপিৰ কাৰণে অশনি সংকেত। কাৰণ কিয়? সকলো ক্ৰিয়াৰে এটা প্ৰতিক্ৰিয়া থাকে। আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই অসমত যিগৰাকী মৌলবাদী ৰাজনীতিক বীজ ৰোপণ কৰা যিগৰাকী ব্যক্তি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা অপ্ৰাসংগিক হৈ গ'ল, নোহোৱা হৈ গ'ল ৰাজনৈতিকভাৱে, তাত আজি মুখ্যমন্ত্ৰীগৰাকী ব্যথিত হৈছে। আৰু সেইকাৰণে তেওঁ আজি এইবোৰ বক্তব্য, আবুল তাবুল বক্তব্য কোৱা আৰম্ভ কৰিছে। আজি তেওঁ যিবোৰ অতি সাম্প্ৰদায়িক কথা কৈছে, আজি এই সাম্প্ৰদায়িক কথাবোৰে কি কথা বুজায়? স্পষ্ট কথা যে আজি বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই আজি UDFৰ পতনৰ কাৰণে অতি শংকিত আৰু শংকাত ভুগিছে। একে সময়তে আৰু এটা কথা এই সময়তে উল্লেখ কৰিব লাগিব যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যোৰহাটৰ যিসকল মানুহ অসমীয়া হিন্দু মানুহ, তেওঁলোকে যে আজি কংগ্ৰেছক ভোট দিছে, আজি তাৰ পিছত কংগ্ৰেছটোক মুছলমানৰ দল বুলি কৈ অকল কংগ্ৰেছক কোৱা নাই, অকল বিৰোধী ঐক্যৰ আঞ্চলিক দলসমূহকো, ৰাইজৰ দল হওক, অসম জাতীয় পৰিষদ হওক, আঞ্চলিক দলসমূহকো অপমান কৰিছে। আৰু লগতে যোৰহাটত যি সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যিসকল লোকে ভোট দিছিল, অসমীয়া খিলঞ্জীয়া লোকে ভোট দিছিল, সেই অসমীয়া খিলঞ্জীয়া লোকসকলক আজি অপমান কৰিছে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে তেওঁৰ কথাত এটা কথা স্পষ্ট হৈছে যে যোৰহাটক লৈ তেওঁৰ যি শংকা আৰু ভয়, আজি কেৱল যোৰহাট লোকসভা সমষ্টি মানে অকল যোৰহাটেই নহয়, যোৰহাট জিলা, শিৱসাগৰ জিলা, চৰাইদেউ, একে সময়তে আপুনি যদি তাৰ লগত লগ লাগি থকা ডিব্ৰুগড়ৰ খোৱাং, দুলীয়াজান, নাহৰকটীয়া, তাৰপিছত কি নাম আছিল আমাৰ বিমল বৰা, যি টিংখাং, এইবোৰ সমষ্টিত যি কম ভোটৰ মাৰ্জিন, বিজেপি জয়লাভ কৰা মাৰ্জিনটো খুব কম হৈছে। ঠিক একেদৰে আজি যদি আপুনি চাই যে গোলাঘাটৰ, গোটেইকেইটা সমষ্টিৰে কথা কৈছোঁ, এই গোলাঘাটৰ যিকেইটা সমষ্টি, প্ৰায় 4টা সমষ্টি, সৰুপথাৰৰ পৰা আৰম্ভ কৰি গোলাঘাটৰ পৰা দেৰগাঁৱৰ পৰা যিকেইটা সমষ্টি, এই সমষ্টিকেইটাতো বিজেপি খুব কম ভোটত জয়লাভ কৰিছে, এই প্ৰায় 4টা সমষ্টিত। আৰু সেইকাৰণে এই উজনি যি আজি অসমৰ ৰাজনীতিৰ যি কেন্দ্ৰবিন্দু, হৃদপিণ্ড, এই হৃদপিণ্ডত যি জোকাৰণি হৈছে, ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী আজি কঁপিব ধৰিছে। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে ক'লৈকে গৈছে? গৌৰৱ গগৈৰ তেজৰ বৰণলৈকে গৈছে। নীলা তেজ, এইবোৰ যিবোৰ অতি নিম্ন স্তৰৰ, অতি নিম্ন খাপৰ যি বক্তব্য ৰাখিছে, যে মুখ্যমন্ত্ৰীগৰাকীয়ে মনত ৰখা উচিত যে তেওঁৰ পৰিয়ালৰ যদি কালি তেজৰ প্ৰয়োজন হয়, তেতিয়াহ'লে কিন্তু সেয়া নীলা তেজ নে ৰঙা তেজ, বগা তেজ, সেয়া গণ্য কৰা নহ'ব। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে যি পৰ্যায়লৈ গৈছে, যি অতি নিম্ন, চৰম নিম্ন খাপৰ কথা কৈ আজি যোৰহাটবাসী ৰাইজক অপমান কৰিছে। আজি অকল যোৰহাটেই নহয়, ডিব্ৰুগড়বাসী ৰাইজ, লখিমপুৰবাসী ৰাইজ, আজি গোলাঘাটবাসী ৰাইজ, সকলোকে অপমান কৰিছে। আৰু কাৰণ কিয়? আজি 26ৰ নিৰ্বাচনৰ আগত যি এই যে বাৰ্তা লৈ আছে, অসমৰ জনগণই যি বাৰ্তা লৈছে, ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰী শংকিত হৈছে। আৰু তাৰ কাৰণে তেওঁ বিগত সময়ছোৱাত তেখেতে একো উন্নয়নৰ কাম কৰা নাই। তেখেতে যদি সঁচা অৰ্থত উন্নয়নৰ কাম কৰিলে হয়, কিবা যদি অসমৰ ভাল কাম কৰিলে হয়, তেতিয়া ৰাইজৰ মাজত সেই বাৰ্তা লৈ গ'লে হয়।
কিন্তু সেই বাৰ্তা লৈ যাব নোৱাৰে তেখেতে ৰাইজৰ মাজত কেৱল ধৰ্মৰ ৰাজনীতি কৰিবলৈ। এই মুখ্যমন্ত্ৰীগৰাকীয়ে ধৰ্মৰ ৰাজনীতি, বিভাজনৰ ৰাজনীতি কৰাৰ বাহিৰে, ধৰ্মৰ কথা কোৱাৰ বাহিৰে বেলেগ কথা একো তেওঁ নাজানে। কাৰণ তেওঁ ৰাইজৰ ওচৰলৈ কি লৈ যাব? বিগত 3টা বছৰত কেৱল মুখ্যমন্ত্ৰী আৰু তেওঁৰ কেইজনমান খুব মুষ্টিমেয় সাংগু পাংগুৱে কেৱল চৰকাৰী ধন আত্মসাৎ কৰাৰ বাহিৰে একো কাম কৰা নাই। কাৰণ কিয়? ইয়াৰ স্পষ্ট ছবি। আপুনি ৰাজপথেৰে যদি উজনিলৈকে যায়, দুইপিনে চাই, তেতিয়া আপুনি বুজি পাব যে এই যোৱা 3 বছৰত এই মুখ্যমন্ত্ৰীগৰাকী আৰু তেওঁৰ কেইজনমান সাংগু পাংগুৱে কেনেধৰণে চৰকাৰী ধন লুণ্ঠন কৰিছে তাৰ স্পষ্ট। আৰু এইবোৰ কথা লুকাই ৰাখিবৰ কাৰণে তেওঁ বাৰে বাৰে ধৰ্মৰ কথা কয়। গৌৰৱ গগৈ ডাঙৰীয়াৰ যি চৰম নিম্ন খাপৰ পৰ্যায়লৈ গৈ সাংবিধানিক পদবী এটাত থাকি তেওঁ তেজৰ বৰণলৈকে গুচি গৈছে। আৰু এনেকুৱা ধৰণৰ মানসিকতা আৰু এনেকুৱা ধৰণৰ বক্তব্যক আমি ধিক্কাৰ দিওঁ, আৰু এয়া অসমবাসীৰ বাবে লজ্জাৰ বিষয়। আজি সঁচা অৰ্থত যদি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ খিলঞ্জীয়াৰ কথা কয়, তেওঁ যদি ছদ্মবেশী খিলঞ্জীয়া নহয়, তেওঁ যদি অসমৰ খিলঞ্জীয়া জনগণৰ সুৰক্ষাৰ কথা ভাবে, তেওঁ যদি অসমৰ ভৌগোলিক চাৰিসীমাত বাস কৰা অসমৰ সকলো লোকৰ ক্ষেত্ৰত যদি তেওঁ যদি সুৰক্ষাৰ কথা ভাবে, তেওঁক স্পষ্ট আমি প্ৰত্যাহ্বান জনাইছো ইয়াৰ পৰা, তেওঁ এখন শুদ্ধ NRC প্ৰয়োগ কৰক। তেতিয়া বিদেশীৰ সমস্যা নাথাকিব। আজি